assamjobupdates.com আপোনালোকৰ বাবে এনেকুৱা জব আপডেটস লৈ আহিছে যাতে সকলোৱে এপ্লাই কৰিব পাৰে। আপুনি অসমৰ যিকোনো অঞ্চল বা যিকোনো গাঁৱৰ পৰা আপুনি ফৰ্ম ফিলআপ কৰিব পাৰিব। কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে, আপুনি বিনামূলীয়াকৈ এপ্লাই কৰিব পাৰিব। আপোনাৰ যদি কোনো ধৰণৰ জবৰ এক্সপিৰিয়েন্স নাই, আপুনি যদি ফ্ৰেছাৰ ক্যান্ডিডেট হয় তথাপিও আপুনি এপ্লাই কৰিব পাৰিব। এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে গোটেই তথ্য জনাই দিয়া হ'ব, ভিডিঅ'টো স্কিপ নকৰিব। প্ৰথমতে জানি লওক ক'ৰ পৰা আবেদন বিচাৰিছে, তাৰ পিছত জনাম কি পদ মুকলি হৈছে, তাৰ পিছত জনাম কেনেকৈ এপ্লাই কৰিব, তাৰ পিছত সিলেকশন প্ৰসেস কি। ইয়াতে চাই লওক, ইয়াত কৈছে যে ডাইৰেক্টৰেট অফ ফৰেনচিক সায়েন্স আসাম ইয়াতে পদ মুকলি হৈছে, ইয়াৰ পৰা আবেদন বিচাৰিছে। ইয়াতে চাই লওক গ্ৰেড 4 ভ্যাকেন্সি ওলাইছে। ইয়াতে চাই লওক নেম অফ পোষ্ট, পোষ্টৰ নাম হ'ল লেবৰেটৰী বিয়াৰাৰ। ইয়াতে কৈছে যে টোটেল পদ মুকলি হৈছে 8টা পদ মুকলি হৈছে। স্যালারি হ'ব 12,000 পৰা 52,000, লগতে গ্ৰেড পে থাকিব 3,900। ইয়াতে কৈছে যে এডুকেশনাল কোৱালিফিকেশন অৰ্থাৎ কি পাছ হলে ফৰ্ম ফিলআপ কৰিব পাৰিব। ৰিড আপ টু ক্লাছ 8 পাছ। 8 লৈ যিসকলে পঢ়িছে সেইসকল ক্যান্ডিডেট ফৰ্ম ফিলআপ কৰিব পাৰিব। কোনো ধৰণৰ কম্পিউটাৰ সাৰ্টিফিকেট ইয়াত বিচৰা নাই। ইয়াতে কৈছে যে আবেদন কৰা প্ৰাৰ্থীৰ বয়স হ'ব লাগিব 18 পৰা 40 ভিতৰত হ'ব লাগিব, মানে 18 বছৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব, ইয়াতে উল্লেখ কৰিছে। তাৰ পিছত ইয়াতে কৈছে যে সিলেকশন প্ৰসেস ৰিটন টেষ্ট হ'ব বা স্কিল টেষ্ট হ'ব, ইয়াতে উল্লেখ কৰিছে। তাৰ পিছত ইয়াতে কৈছে যে সিলেবাস দিছে ৰিটন টেষ্টৰ। ইয়াতে চাই লওক জেনাৰেল ইংলিছ আৰু জেনাৰেল নলেজ টোটেল 100 মাৰ্কৰ প্ৰশ্ন হ'ব, ইয়াত উল্লেখ কৰিছে। মাল্টিপল চইচ প্ৰশ্ন হ'ব, ইয়াতে উল্লেখ কৰিছে। তাৰ পিছত স্কিল টেষ্ট যদি হয় তেতিয়াহ'লে ক্যান্ডিডেটক জনাই দিব, ইয়াতে উল্লেখ কৰিছে। ইয়াতে চাই লওক কেনেকৈ আবেদন কৰিব অৰ্থাৎ কেনেকৈ ফৰ্ম ফিলআপ কৰিব। ফৰ্ম আপোনালোকৰ ফিলআপ কৰিব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্ম। এই ফৰ্ম আপোনালোকে যিকোনো জেৰক্সৰ দোকানতে পাই যাব বা ইন্টাৰনেটত পাই যাব। ষ্টেণ্ডাৰ্ড ফৰ্ম ফিলআপ কৰিব। ফিলআপ কৰি তাৰ পিছত প্ৰমাণপত্ৰ দিব লাগিব। চাই লওক প্ৰথম বিচাৰিছে ৰিসেন্ট পাসপোৰ্ট সাইজ ফটো। ষ্টেণ্ডাৰ্ড ফৰ্মত ফৰ্ম যিটো পাব সেই ফৰ্মত ফটো লগাব। তাৰ পিছত এডুকেশনাল কোৱালিফিকেশন যিমান সাৰ্টিফিকেট আছে এইখিনি জেৰক্স কৰিব। জেৰক্স কৰি সেলফ অ্যাটেস্টেড কৰিব। তাৰ পিছত ইয়াতে কৈছে যিসকল ক্যান্ডিডেট কাষ্ট সাৰ্টিফিকেট আছে সেইসকল ক্যান্ডিডেটৰ কাষ্ট সাৰ্টিফিকেট দিব লাগিব, ইয়াত উল্লেখ কৰিছে। এইবিলাক জেৰক্স কৰি অ্যাটেস্টেড কৰি দিব লাগিব। তাৰ পিছত জন্মৰ প্ৰমাণপত্ৰ বিচাৰিছে। তাৰ পিছত যিসকল ক্যান্ডিডেট EWS হয় সেইসকল ক্যান্ডিডেট যদি EWS ক্যাটেগৰি সিলেক্ট কৰে সেইসকল ক্যান্ডিডেটৰ EWS ক্যাটেগৰিৰ সাৰ্টিফিকেট দিব লাগিব, ইয়াত উল্লেখ কৰিছে। তাৰ পিছত ইয়াতে কৈছে যে সেলফ এড্ৰেছ ইনভেলপ যিটো আমি খাম বুলি কওঁ, এই খামৰ সাইজ হ'ব লাগিব 27 সেন্টিমিটাৰ ইনটু 13 সেন্টিমিটাৰ হ'ব লাগিব, ইয়াত উল্লেখ কৰিছে। লগতে কৈছে যে 5 টকাৰ ডাক টিকেট দিব লাগিব, ইয়াতে উল্লেখ কৰিছে। তাৰ পিছত জমা দিব লাগিব, ইয়াতে এড্ৰেছ উল্লেখ কৰিছে। ডাইৰেক্টৰেট অফ ফৰেনচিক সায়েন্স আসাম, কাহিলীপাৰা, গুৱাহাটী 781019। এই এড্ৰেছত জমা দিব লাগিব। ইয়াত কৈছে যে ডিসেম্বৰ মাহৰ 14 তাৰিখৰ আগতেই জমা দিব লাগিব, ইয়াতে উল্লেখ কৰিছে। এই ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি গোটেই তথ্য জানিব পাৰিব, লগতে নটিফিকেশ্যন চেক কৰিব পাৰিব। ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।